আমাৰ এটা বিশ্বাস, এটা আমাৰ পৰম্পৰা আছে, আমাৰ এটা সমাজৰ কৰ্তব্য আছে। তিনিটা উঠানৰ ওপৰতে এটা সৰু পাত্ৰ সংস্থাপিত হ'লে ৰন্ধন কাৰ্য হ'ব পাৰে, আৰু সেই সৰু পাত্ৰৰ তলত তথা উঠানৰ মাজত জুই জালি লাগিব, তেতিয়াহে ৰন্ধন ক্ৰিয়া সম্ভৱ হ'ব পাৰে। ঠিক সেইদৰে সমাজৰ তিনিটা মূল উধান আছে: ধৰ্মনীতি, ৰাজনীতি, সমাজনীতি। এই তিনিটাৰ মাজতহে এখন সমাজ সুন্দৰকৈ বৰ্তি থাকিব পাৰে। আমি বিশ্বাস কৰোঁ, এই তিনিটা উধানৰ মাজত যি সৰু পাত্ৰৰ কথা কোৱা হৈছে, সেই সৰু পাত্ৰটোৱে হৈছে নিৰ্বাচন প্ৰক্ৰিয়া, গণতান্ত্ৰিক পদ্ধতিৰে কৰা নিৰ্বাচন প্ৰক্ৰিয়া। আৰু জুই যি জালিৰ কথা কোৱা হৈছে, যি জালি দিলেহে সৰু পাত্ৰ তুলিব পাৰে, সেই জুই জালি হৈছে ভোটাধিকাৰ। প্ৰত্যেকগৰাকী নাগৰিকে ভোটাধিকাৰ সাব্যস্ত কৰি এই তিনি উধান সদৃশ ধৰ্মনীতি, সমাজনীতি আৰু ৰাজনীতি পৰিচালনা কৰাত সহযোগিতা কৰিব পাৰে। আমিও আজি সেই বিশ্বাসেৰে, সেই ভাৱেৰে ভোটদান কৰিবলৈ আহিছোঁ। আমাৰো আচলতে জীৱন দ্বৈত জীৱন। আমি প্ৰথমতে নাগৰিক, তাৰপিছতহে আমাৰ সত্ৰীয়া জীৱন। আৰু নাগৰিক স্বৰূপে আমি যি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহিছোঁ, ইয়াত আমাৰ বিবেকৰ বিচাৰ আছে, আৰু প্ৰত্যেকেই সেই বিবেকৰ বিচাৰেৰে সৈতে ভোটদান কৰাটো উচিত। আৰু আমি ভোটদান এইটো কাৰণেই কৰোঁ যে এখন সমাজ সুন্দৰকৈ বৰ্তি থাকিবলৈ হ'লে, আৰু এখন সমাজৰ বিকাশ হ'বলৈ হ'লে, এখন সমাজৰ শ্ৰীবৃদ্ধি হ'বলৈ হ'লে, এখন সমাজ শান্তিৰে থাকিবলৈ হ'লে গণতান্ত্ৰিক পদ্ধতিৰে নিৰ্বাচন কৰা এখন চৰকাৰ থাকিব লাগিব। আৰু আমি সেই চৰকাৰখনৰ কথা আশা কৰি আজি ইয়াত ভোটদান সাব্যস্ত কৰিছোঁ। আৰু আমি আশা কৰিছোঁ, আমাৰ আজি অসমত 2026 চনত আজি 9 এপ্ৰিলত যি এদিনীয়া কাৰ্যসূচীৰে নিৰ্বাচন আৰম্ভ হৈছে, সকলোৱে মুক্ত মনেৰে নিজৰ বিবেক বিচাৰেৰে ভোট দিবলৈ আহিব, সমাজৰ কল্যাণ চিন্তা কৰি। আৰু এই মুহূৰ্তত আমি সকলোলৈকে আমাৰ ফালৰ পৰা আমি শুভেচ্ছা আগবঢ়াইছোঁ। মাজুলীত প্ৰগতি লাগিব, মাজুলীত বিকাশ লাগিব, আৰু মাজুলীত যিখিনি সমস্যা আমাৰ আছে, সেইখিনি সমাধানৰ ক্ষেত্ৰত তেওঁ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিব লাগিব। বিশেষকৈ আমাক দলংকেইখন লাগে, আধৰুৱা হৈ আছে, দলং সম্পূৰ্ণ হ'ব লাগিব। আৰু বিভিন্ন অনুষ্ঠান ইয়াত গঢ় দিয়া হৈছে, আধৰুৱা হৈ আছে। চৰকাৰে হয়তো বহুত প্ৰস্তাৱ দিছিলে, এতিয়াও হোৱা নাই। গতিকে গোটেইখিনি কাৰ্যকৰী ৰূপ দিয়াৰ ক্ষেত্ৰত বিধায়কজনৰ মুখ্য ভূমিকা থাকিব। মই ভাবোঁ এইবাৰ মাজুলীত ৰেকৰ্ড কৰিব বুলি মই আশাবাদী। আপুনি সকলোকে ভোটদান কৰিব। লগতে ৰাইজক এটাই অনুৰোধ যে মাজুলী উন্নয়নৰ স্বাৰ্থত সকলো ভোট দিবৰ কাৰণে ওলাই আহিবৰ কাৰণে মই প্ৰাৰ্থনা জনাইছোঁ। আপুনি ভোটাধিকাৰ সাব্যস্ত কৰিলে? ভোটাধিকাৰ সাব্যস্ত কৰিলোঁ। মই অকলেই নহয়, এইটো আপোনালোকে দেখিছে, সকলো 5টা বজাৰ পৰা প্ৰতিকূল বতৰ বতৰ চতৰ মন নাই, বৰষুণ চৰষুণ মনা নাই, তেনেকৈ লাইন আপ হৈ আছে আৰু এনেকৈ ভোট দি আছে। মই ভাবোঁ মাজুলীৰ স্বাৰ্থৰ কাৰণে এইবাৰ মাজুলীৰ ৰাইজে সকলো ওলাই আহিছে। বৰষুণ দিলেও সিহঁতে তেখেতসকলে ভোট দিবৰ কাৰণে ৰেডি হৈ আছে। আৰু মই ভাবিছোঁ আৰু অহা 5 বছৰ আমি যথেষ্ট কাম কৰিব পাৰিম। যি আধৰুৱা কাম এইটো সম্পূৰ্ণ কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।